নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ছমাৰ পৰ্টেলৰ ইউজি এডমিশ্যনৰ যি ভেকেঞ্চি লিষ্ট আছিল অৰ্থাৎ কোনখন কলেজত কোনখন ইউনিভাৰ্চিটিত কিমানটা চিট খালী থাকি গৈছে সেই লিষ্টখন প্ৰকাশ পাইছে। ভেকেঞ্চি লিষ্টখন চাবৰ কাৰণে আপোনালোকে যেনেকৈ মই দেখুৱাইছোঁ তেনেকৈ আহিব। ভেকেঞ্চি ছেকশ্যনত অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত গোটেই ইউনিভাৰ্চিটিৰ পৰা ধৰি কলেজবিলাকৰ নাম দেখিব, ক'ত কেইটা চিট খালী আছে সকলো দেখা পাব। গতিকে আপোনালোকে চাব পাৰে। ইয়াতে মই আপোনাৰ দেখিছে এনেকৈ আপোনালোকৰ পথালিকা চালে ধুনীয়াকৈ দেখায়, গতিকে মোবাইলত চালে বেছি ভাল হ'ব। ইয়াত ইউনিভাৰ্চিটিখন নাম চাৰ্চ কৰিব। তাৰপৰা ইউনিভাৰ্চিটিখন নাম চাৰ্চ কৰাৰ পিছত তলৰ ইউনিভাৰ্চিটিখনত থকা কলেজবিলাকৰ নাম আহিব। আৰু কলেজবিলাক যদি চাৰ্চ কৰিব বিচাৰে তেতিয়া কলেজখন নামো আপোনালোকে চিলেক্ট কৰি চাৰ্চ কৰিব পাৰে। আৰু কোনটো বিভাগত কেইটা চিট খালী আছে সকলো এইটো ওলাই যাব। গতিকে আপোনালোকে তেনেকৈ ভেকেঞ্চি লিষ্টখন চাব পাৰে। গতিকে তেনেকৈ চাই ইয়াত দেখিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আমগুৰি কলেজত টোটেল 50টা চিটৰ ভিতৰত 12টা চিট খালী আছে। তেনেকৈ আমগুৰি কলেজৰ আৰ্টছৰ তেনেকৈ খালী আছে, আৰ্টছ ছায়েন্স তেনেকৈ আপোনালোকে চাব লাগিব নিজৰ কোনটো আছিলে। তেনেকৈ আপোনালোকে কলেজখন চাৰ্চ কৰিও চাব পাৰে। যদি আপোনালোকে ধৰি লওক ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িব বিচাৰিছে তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছটো চাৰ্চ কৰিব লাগিব। ইয়াত আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ফিজিক্স বুলি চাৰ্চ কৰিলে ফিজিক্সৰ ডিপাৰ্টমেণ্ট আহিব, আৰু জুলজি লাইফ চায়েন্স বুলি চাৰ্চ কৰিলে লাইফ চায়েন্সো আহিব। তেনেকৈ প্ৰতিটো ডিপাৰ্টমেণ্ট আপোনালোকে চাব পাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িবৰ কাৰণে যদি আপুনি চিট চাব বিচাৰিছে। তেনেকৈ আপোনালোকৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ পৰা ধৰি গুৱাহাটী হওক বা কটনৰ হওক সকলোৰে আপোনালোকে ভেকেঞ্চি লিষ্টখন তেনেকৈ চাৰ্চ কৰি চাব পাৰে। ধৰি লওক মই ইয়াত গুৱাহাটীখন চাৰ্চ কৰিছোঁ, গুৱাহাটী এনে GUAU বুলি মাৰিব, তাৰপৰা দেখিব গুৱাহাটী ইউনিভাৰ্চিটি বুলি আহিবই। অহাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত পঢ়িবৰ কাৰণে ধৰি তাত আপুনি কেইটা চিট খালী আছে চাব বিচাৰে। তেনেকৈ চাবৰ কাৰণে আপুনি কি কৰিব, ইয়াত FYIMP বুলি চাৰ্চ কৰিব। FYIMP বুলি চাৰ্চ কৰাৰ পিছত GUFYIMP বুলি ওলাব। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি চাব পাৰে। ইয়াত আপোনালোকৰ ইণ্টিগ্ৰেট ইংলিছত 11টা চিট খালী আছে, বড়োত 10টাৰ ভিতৰত 9টা চিটেই খালী আছে, বেংগলীত 20টা চিটেই খালী আছে। তাৰপৰা আহি গ'ল আৰ্টছৰ আৰবিকত 10টা, আছামিজৰ 20টাৰ ভিতৰত 10টা চিট খালী আছে, এন্থ্ৰপলজিত আপোনালোকৰ 6টাৰ ভিতৰত 4টা চিট খালী আছে। এনেকৈ আপোনালোকে চাব পাৰে।